আন এটা কৈছে কৃষ্ণৰ পৰাই ব্ৰহ্মা বিষ্ণু শিৱৰ সৃষ্টি হৈছে। কৃষ্ণৰ আমি কিয় এটাৰ গুণৰ অৱতাৰবিলাকক আৰাধনা কৰোঁ? গুৰুজনাই আৰম্ভ কৰিছে ভাগৱত, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। তেতিয়াহ'লে যিজনৰ আজ্ঞা বাহন কৰি থাকে ব্ৰহ্মা বিষ্ণু আৰু হৰি, ব্ৰহ্মা বিষ্ণু আৰু হৰ, গতিকে তেওঁলোক যদিও গুণ অৱতাৰ, ভগৱান কৃষ্ণৰ 6 ধৰণৰ অৱতাৰ বুলি শাস্ত্ৰত পোৱা যায়। পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, যোগ অৱতাৰ আছে, লীলা অৱতাৰ আছে, শক্ত্যাৱেশ অৱতাৰ আছে, মনন্তৰ অৱতাৰ আছে। ইয়াৰ গুণ অৱতাৰত 3টা গুণৰ দ্বাৰা তেওঁ 3জন দেৱতাৰ ৰূপ ধাৰণ কৰিছে। সত্যগুণৰ দ্বাৰা বিষ্ণু, ৰজগুণৰ দ্বাৰা ব্ৰহ্মা আৰু তমগুণৰ দ্বাৰা শিৱ। বুজি পাইছেনে নাই? সেইজনে যেতিয়া যেতিয়া বিভিন্ন সময়ত পৃথিৱীত ধৰ্মৰ গ্লানি হয় তেতিয়া বিভিন্ন ৰূপ হৈ ধাৰণ কৰি আহে। আপোনালোকে গাই মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি 10টা অৱতাৰ। তাত কৃষ্ণৰ নামটো আছে নেকি? মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি, ইয়াত কৃষ্ণৰ নাম আছেনে নেকি? পিছৰ লাইনটোত কি আছে? মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কোনে? তেতিয়াহ'লে আপুনি যিজনে ধৰিছে সেইজনক কৰক। বুজি পাইছে নাই? তত্ত্ববিলাকলৈ যাব, তত্ত্বলৈ যাব, এনে লাভ নাই। মাছক পূজা কৰিবলৈ কি কৰিছে? ভগৱানে মৎস্য অৱতাৰ লৈছে, কাৰণ আছিলে সত্যব্ৰত ৰজাক তেতিয়া উদ্ধাৰ কৰিছে, জ্ঞান দিছে। তেওঁ কুৰ্ম অৱতাৰ লৈছে, হয়, সাগৰ মন্থনৰ সময়ত সেইটো অৱতাৰ প্ৰয়োজন হৈছিলে। বুজি পাইছে নাই? কিন্তু লোৱাজন কোন? মূল বস্তুটোত যাওক, মূলটো কোন? বুজি পাইছে নাই? মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছে কৃষ্ণ। গায়েতো আছোঁ, তেওঁ যিজনে আকৃতি ধৰিছে সেইজনক ধৰক, আকৌ বাকীবিলাকলৈ গৈ কি লাভ আছে? বুজি পাইছে নাই? বেছি দেৰি নকৰোঁ, সামৰণি ফালে যাওঁ। অনুষ্ঠান কাইলৈও আছে, গতিকে আজি এতিয়া যাবগৈ লাগিব। আপোনালোকৰ পৰা বিদায় লৈ কৈছিলোঁ 3 ঘণ্টা বহিম, কিন্তু আপোনালোকৰ এনেকুৱা শ্ৰদ্ধা, ভগৱানে কৃপা কৰিছে। নহ'লে আপোনালোক 3 ঘণ্টা এনেকৈ বহি থাকিব নোৱাৰে। 4 ঘণ্টা 4 ঘণ্টা বহি থকাটো বহুত ডাঙৰ কথা। চিনেমা এখন চালোঁ, মাজত কি দিয়ে? ইণ্টাৰভেল। বা চিনেমা এখন চালোঁ, 2.5 ঘণ্টাৰ চিনেমা নে 2 ঘণ্টা আজিকালি হ'ল, মই নাজানো। তাৰ মাজতো ইণ্টাৰভেল থাকে, আৰু ইয়াত কোনো ইণ্টাৰভেল নাই। পিন ড্ৰপ চাইলেণ্ট, চবে একাগ্ৰমনে শুনিব বিচাৰিছে। এইটো শ্ৰোতাৰ গুণ, এইটো শ্ৰোতাৰ গুণ। ইয়াৰ পৰা আপোনালোকে ফল পাব। প্ৰভু ভগৱন্তই কৃপা কৰিব। আপোনালোকৰ এই অঞ্চলৰ সকলোৰে মনত কৃষ্ণ প্ৰেম জাগ্ৰত হওক। এইটো বেলেগৰ কাৰণে কোৱা নাই, ইয়াত বেলেগৰ একো লাভ নহয়। কোনোবাই যদি নাই মনা, নালাগে, আপুনি কাকো নিদিব। আৰু এনেও কৈছে শাস্ত্ৰত, দম্ভিক সতত দাম্ভিক সতত নকহিবা ইটো তত্ত্ব সদা উপদেশ দিবা বৈষ্ণৱ জনত। যিজনে শুনিব বিচাৰে তেওঁক কোৱা। বুজি পাইছে নাই? গীতাত কৈছে, না এতৎ অভক্তায় না অশুশ্ৰৱ বাচ্যম না চা মাম যো অভ্যসূয়তে ইদম না তপস্কায় না অভক্তায় কদাচন না চা শুশ্রূষুবে বাইশ্যম না চা মাম যো অভ্যসূয়তি। 18 অধ্যায় 67 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন অভক্ত হয়, যিজনে মোৰ প্ৰতি যাৰ ভাল ভাৱ নাই, যিজনে শুনিব নিবিচাৰে, সেইজনক তুমি এই জ্ঞান নিদিবা। গতিকে আপোনালোক শুনিবলৈ ইচ্ছা কৰিছে, সেইকাৰণে এইটো অনুষ্ঠান ৰাখিছে। ইয়াৰ লগত যিসকলে সংগতি কৰিছে, যোনে যোনে কায়িকভাৱে আৰ্থিকভাৱে বা আশীৰ্বাদৰ যোগেৰে সহায় সহানুভূতি কৰিছে, সেই সকলোক আমি পুনৰবাৰ সেৱা জনাইছোঁ আৰু আমি শেষৰ ফাললৈ আগবাঢ়িছোঁ। কৃষ্ণ। অকণমান উপদেশ আছে, পাঠ কৰি সামৰিম আৰু।